বিনামূলীয়া জিএনএম নাৰ্ছিঙৰ পাঠ্যক্ৰমৰ এডমিশ্যনৰ নটিচ আহি গ'ল। কেতিয়া এডমিশ্যন ল'ব লাগিব এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। যদি আপুনি এএনএম জিএনএম বা বিএছচি নাৰ্ছিং বা মেডিকেল কোৰ্চৰ ফ্ৰী কোৰ্চৰ খবৰ লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে ফেচবুকত যাই আছাম জব আপডেটছ এইখিনি টাইপ কৰি চাৰ্চ কৰি তাৰ পিছত এই ফেচবুক পেজটো লাইক আৰু ফ'ল' কৰিব। তেতিয়া ফেচবুক চলাই থাকোঁতে যিবিলাক ফ্ৰী কোৰ্চৰ খবৰ দিয়া হ'ব ফেচবুক চলাই থাকোঁতে লাভ কৰিব। যিসকলে ফেচবুক পেজটো লাইক কৰিছে সেইসকলে খবৰবিলাক পাই থাকে। বিনামূলীয়া জিএনএম নাৰ্ছিঙৰ কাউন্সেলিং হৈ গ'ল। ডিচেম্বৰ মাহৰ 23 তাৰিখে কাউন্সেলিং হৈ গৈছে। মেডিকেল এক্সামিনেশ্যন ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ গ'ল। এতিয়া এডমিশ্যন হ'ব। যিসকলে ভিকেনেৰেল স্কুল অফ নাৰ্ছিঙৰ ফৰ্ম ফিল আপ কৰিছিল, কাউন্সেলিং কৰিছে, ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিছে, সেইসকল কেণ্ডিডেটৰ এতিয়া এডমিশ্যন ল'ব লাগিব। ডিচেম্বৰ মাহৰ 29 তাৰিখ আৰু 30 তাৰিখে এডমিশ্যন ল'ব লাগিব ইয়াতে উল্লেখ কৰিছে। এইটো এডমিশ্যনৰ নটিচ আহিছে। যিসকলে ভিকেনেৰেল স্কুল অফ নাৰ্ছিঙৰ মেডিকেল এক্সামিনেশ্যন তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিছে, কমপ্লিট কৰিছে, সেইসকল কেণ্ডিডেটৰ এতিয়া এডমিশ্যন ল'ব লাগিব। ডিচেম্বৰ মাহৰ 29 তাৰিখ আৰু 30 তাৰিখত এডমিশ্যন ল'ব লাগিব ইয়াতে উল্লেখ কৰিছে। এতিয়া কাম কৰক, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি এডমিশ্যন নটিচ লাভ কৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিছোঁ, সেই লিংকত ক্লিক কৰি এডমিশ্যনৰ নটিচটো নিজৰ মোবাইলতে ডাউনলোড কৰক।